বিজেপি দলৰ লগত সম্পৰ্ক ৰক্ষা কৰিহে তাৰমানে RSSৰ লগত সম্পৰ্ক ৰক্ষা কৰিহে তাৰমানে কলেজ টিচাৰ হ'ব পাৰিব। এটা কেনেকুৱা ধৰণৰ কথা আপোনালোকে নিজে ভাবকচোন। খচৰা প্ৰস্তুত কৰা হৈছে যে এতিয়াৰ পৰা নতুন ইণ্টাৰভিউ হ'ব, এতিয়াৰ পৰা ভাইভা হ'ব, নতুন পৰীক্ষা হ'ব, আৰু সেই পৰীক্ষাত নিজৰ যিটো গৱেষণাৰ বিষয় সেইটোৰ ওপৰত অকল 5 নম্বৰ থাকিব, আৰু বাকী অগৰং বগৰং প্ৰশ্ন থাকিব 95%। এইটো হ'ল আচলতে মানে বিজেপি আৰু RSSৰ সদস্য নোহোৱাকৈ কোনো মানুহে চাকৰি অসমত নাপাব তাৰ কাৰণে কৰা এটা ব্যৱস্থা। আপোনালোকে সকলোৱে জানে যে কলেজ এখনৰ অধ্যাপক হ'বৰ কাৰণে বা কলেজ এখনৰ প্ৰবক্তা হ'বৰ কাৰণে বা সহকাৰী অধ্যাপক হ'বৰ কাৰণে আপোনালোকে সকলোৱে জানে যে কি কৰিব লাগে। সদায় মাষ্টাৰ্ছটো কৰিবই লাগিব, তাৰপাছত তেওঁলোকে নেট বা স্লেব পাছ কৰিব লাগিব। নেট বা স্লেব পৰীক্ষাটোৱে এনেকুৱা যে তাত সকলো সাধাৰণ জ্ঞানৰ প্ৰশ্নবিলাকৰো সম্পূৰ্ণৰূপে পৰীক্ষা লোৱা হয়, আৰু সেইটো নেশ্যনেল ইলিজিবিলিটি টেষ্ট। ৰাষ্ট্ৰীয় যোগ্যতা আছেনে নাই তাক পৰীক্ষা কৰা হয়, আৰু ৰাষ্ট্ৰীয় যোগ্যতা আছেনে নাই সেই পৰীক্ষা কৰাৰ পাছত আকৌ এটা ভাইভা অনুষ্ঠিত কৰা, আকৌ এটা পৰীক্ষা অনুষ্ঠিত কৰা, এইটো কেতিয়াও গণতান্ত্ৰিক ব্যৱস্থা হ'বই নোৱাৰে। গতিকে কলেজ শিক্ষকৰ কাৰণে এই যিটো নতুন ব্যৱস্থা আনিব খুজিছে এইটো আমি কেতিয়াও মানি ল'ব নোখোজোঁ। দ্বিতীয়তে আমি সকলোৱে জানো যে কলেজ শিক্ষক এজনে অকল নেট পাছ কৰিলে নহ'ব। কলেজ শিক্ষক এজনে আজিকালি PhD কৰাটো বাধ্যতামূলক। অৰ্থাৎ যিটো বিষয়ত তেখেত প্ৰফেচাৰ হ'ব সেইটোৰ ওপৰত তেখেতে গৱেষণাও কৰি আহিছে, তেখেত এজন বিশেষজ্ঞ। ইমানখিনি যোগ্যতা থকাৰ পাছত, বিষয়টোৰ ওপৰত ইমানখিনি যোগ্যতা থকাৰ পাছত মাষ্টাৰ্ছ কৰিছে, নেট পাছ কৰিছে, PhD কৰিছে, এই আটাইখিনি যোগ্যতা থকাৰ পাছত পেপাৰ প্ৰেজেণ্টেশ্যন আনকি ইণ্টাৰনেশ্যনেল পেপাৰ দিব লাগে তেওঁলোকে। এই আটাইবিলাক যোগ্যতা থকাৰ পাছত এতিয়া অসম চৰকাৰে এই যিটো ভেকু ভাওনা, ইণ্টাৰভিউৰ নামৰ যিটো ভেকু ভাওনা, নতুন এটা পৰীক্ষাৰ ভেকু ভাওনা কৰিব কৈছে, এইটো আন একো নহয় যে চৰকাৰৰ অনুমোদন নোহোৱাকৈ, বিজেপি দলৰ অনুমোদন নোহোৱাকৈ, RSSৰ সদস্য নোহোৱাকৈ বা অনুমোদন নোহোৱাকৈ, তেওঁলোকৰ ওচৰত নতজানু নোহোৱাকৈ যে অসমত কোনেও চাকৰি পাব নোৱাৰিব তাৰ কাৰণে কৰা ব্যৱস্থাৰ বাহিৰে আন একো নহয়। এয়া হ'ল গেৰুৱাকৰণ, নিযুক্তিৰ গেৰুৱাকৰণ বুদ্ধি, তাৰ বাহিৰে আন একো নহয়। আৰু সেইকাৰণে কোনোপধ্যে এই নিয়ম আমি মানি নলওঁ। আমি সকলো ৰাইজকে, বিশেষকৈ যুৱক যুৱতীসকলক, ছাত্ৰ ছাত্ৰীসকলক, গৱেষকসকলক আৰু যিসকল চাকৰি প্ৰত্যাশী মই তেখেতসকলক সকলোকে আহ্বান জনাইছোঁ যে সকলোৱে এই নিয়মৰ বিৰোধিতা কৰিব লাগে, আৰু কোনোপধ্যে এনেকুৱা ধৰণৰ অবৈধ হস্তক্ষেপক আমি কেতিয়াও মানি ল'ব নালাগে। কলেজ এখনত ভাইভা হৈয়ে তাত যিখিনি কলেজ এখনৰ টিচাৰ হ'বৰ কাৰণে যিখিনি কৰিব লাগে সেইটো সদায় কৰে। এতিয়া নতুনকৈ পৰীক্ষা পতাৰ যি ব্যৱস্থা কৰিব খুজিছে এইটো কেতিয়াও গ্ৰহণযোগ্য নহয়। গতিকে আমি তাৰ বিৰোধিতা কৰিছোঁ, আৰু চৰকাৰক এনেকুৱা ধৰণৰ অগণতান্ত্ৰিক আৰু গেৰুৱাকৰণৰ নীতি পৰিহাৰ কৰিবৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ। হিমন্ত বিশ্ব শৰ্মাই সকলো গণতান্ত্ৰিক স্পেচ নাইকিয়া কৰি পেলাইছে, এফালৰ পৰা সকলো গণতান্ত্ৰিক স্পেচ নাইকিয়া কৰি পেলাইছে। মানুহক কোনো পধ্যে ক'তো ঠাই নিদিয়ে যে বিজেপি নকৰাকৈও কলেজ টিচাৰ হ'ব পাৰিব, এইটো নিদিয়ে। আৰু তাৰমানে বিজেপি দলৰ লগত সম্পৰ্ক ৰক্ষা কৰিহে তাৰমানে RSSৰ লগত সম্পৰ্ক ৰক্ষা কৰিহে তাৰমানে কলেজ টিচাৰ হ'ব পাৰিব। এইটো কেনেকুৱা ধৰণৰ কথা আপোনালোকে নিজে ভাবকচোন। সেইজন ভাল শিক্ষক হ'ব পাৰিব নেকি কওকচোন, তেলীয়াজনে, 2 নম্বৰীজনে, যি বিজেপিৰ লগত এনেকুৱা সম্পৰ্ক ৰক্ষা কৰিব লাগিব। গতিকে এইটো শিক্ষা ব্যৱস্থাটো পূৰা ধ্বংস কৰাৰ কাৰণে, গেৰুৱাকৰণ কৰাৰ কাৰণে এইটো এটা 2 নম্বৰী বুদ্ধি, আৰু এইটো আমি কোনো পধ্যে কেতিয়াও মানি ল'ব নালাগে।